আমাৰ বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত আৰু ইউনিয়ন বডিৰ উদ্যোগত আজি আমাৰ কলেজখনে শিক্ষক দিৱস উদযাপন কৰে, সেলিব্ৰেশ্যন কৰে। তাত আমাক আহ্বান কৰিছিল আমাৰ শিক্ষকসকলক আৰু ওচৰত থকা লাংলা হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল ছাৰক। আমাৰ পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল। আৰু এই সুযোগত ৰাইজলৈ মই এইখিনি বাৰ্তা দিম যে শ্ৰদ্ধাৰ শিক্ষকসকলক আপোনাৰ ল'ৰা ছোৱালীয়ে যাতে শিক্ষকসকলক শ্ৰদ্ধা কৰে, যিহেতুকে সৰ্বপল্লী ৰাধাকৃষ্ণন দ্বিতীয় ৰাষ্ট্ৰপতি হৈ তেওঁৰ এই তাৰিখটো এটা শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ গোটেই ভাৰতবাসীক আহ্বান কৰিছিল। সেই মৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্যান্য বছৰৰ দৰে আমাৰ এই অঞ্চলৰ মৰমৰ অনুষ্ঠান বৰপেটা বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত আমি আজি 5 ছেপ্টেম্বৰ তাৰিখটো আজি আমি সেলিব্ৰেশ্যন কৰিলোঁ। বহুত ভাল অনুভৱ হৈ আছে, কাৰণ এই যে এটা দিন আহিছে, এইটো যে আমি আজি ইয়াত থিয় হৈ থাকিব পাৰিছোঁ, এইটো আমাৰ কাৰণে বিৰাট এটা ভাগ্যৱানৰ কথা। কাৰণ শিক্ষক দিৱসে এটা দিন হয় য'ত আমি আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক একেলগে পাওঁ আৰু ইহঁতক আমাৰ চোৱাৰ এটা সৌভাগ্য হয়। বহুতেই বৰ্তমান যুগত চবেই ব্যস্ত, নানান কামত চবেই ব্যস্ত, কাকো আমি একেলগে পাব নোৱাৰোঁ। এইটো আমাৰ কাৰণে এটা বিশেষ গৌৰৱৰ কথা। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিদৰে শিক্ষা দিছে, আমি বহুতেই সন্তুষ্ট লাভ কৰিছোঁ, বহুতেই ভাল অনুভৱ কৰিছোঁ। আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, এইসকলৰ পৰা আমি এটা কথা বুজিব পাৰিছোঁ যে কবীৰ দাসে কোৱা কথাৰ নিচিনা হৈছে যে জাতি ন পুছৰ সাধু কি পুছ লিজিয়ে জ্ঞান, মল কৰে তলৱাৰ কি পৰা ৰহনে দো ম্যান। আমি শিক্ষকসকলৰ কেতিয়াও জাতি ধৰ্ম বৰ্ণ এইবিলাক সুধিব নালাগে, আমাৰ মূল জ্ঞানৰ কথাহে সুধিব লাগে। আজি বৰ্তমান অসমৰ যি পৰিস্থিতি, হিন্দু মুছলিম যি অৱস্থা হৈ আছে, ইয়াৰ মাজতে এটা শান্তিৰ অনুভৱ কেনেকৈ গঢ়ি তুলিব লাগে, কেনেকৈ আমি সকলোৱে মিলাপ্ৰীতিকৈ থাকিব লাগে, ইয়াৰ যে এটা অনুভৱ আৰু ইয়াৰ যে এটা ভালকৈ আমি ভাতৃত্ববোধ বজাই ৰাখিব লাগে, আমি একেলগে হৈ থাকিব লাগে। আমি এটা ডালত ফুটা বিভিন্ন ধৰণৰ ফুলৰ নিচিনা যে আজি ইয়াত একেলগ হৈছোঁ, আমাৰ শিক্ষকসকলক চাব পাৰিছোঁ, এইটো আমাৰ কাৰণে বিৰাট এটা ভাগ্যৱান কথা, সৌভাগ্যৰ কথা। আৰু আজিৰ যিটো দিন আমি উদযাপন কৰিলোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন হিচাপে 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তেখেতে জন্মগ্ৰহণ কৰিছিল। অন্তৰৰ পৰা আমাৰ বিশ্বৰ সকলো শিক্ষক শিক্ষয়িত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই মহান ব্যক্তিক আমি অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ এই জন্মদিনৰ উপলক্ষে আমি চবকে একেলগ কৰি পাইছোঁ, চবকে দেখাৰ সৌভাগ্য হৈছে। থেংক ইউ ছ' মাছ। আৰু এটা কথাই ক'ম যে আমি কেতিয়াও বাস্তৱত ভগৱান দেখা নাই, কিন্তু আমাৰ শিক্ষকসকলক চাইছোঁ, যিসকলে আমাক বাস্তৱ সমস্যাৰ সমাধান দি আছে, যিসকলে আমাক সঠিক ৰাস্তা দেখুৱাই আছে। ধন্যবাদ, এই শিক্ষকসকলক আমি পাইছোঁ। আৰু কি ক'ম, সুখৰ সীমা নাই। ধন্যবাদ জনাই এইখিনিয়ে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।